আসাম পুলিচৰ যি ভেকেঞ্চি ওলাইছিলে টোটেল 5734টা ভেকেঞ্চি। কি পষ্ট আছিলে? কনষ্টেবল আছিলে, SI আছিলে, ফায়াৰমেন আছিলে, ফৰেষ্ট গাৰ্ড আৰু গ্ৰেড 4 লগা আৰু অন্যান্য বিভিন্ন ধৰণৰ পষ্ট আছিলে। তো তাৰ আজি এপ্লাইৰ লাষ্ট ডেট ঠিক আছে, আজি 8 তাৰিখ 8 ফেব্ৰুৱাৰী, আজি অন্তিমটো দিন। গতিকে কি পষ্ট আছিলে চাই লওঁ, আৰু যদি এতিয়ালৈকে এপ্লাই কৰা নাই সোনকালে গৈ কিনে SLPRB ৱেবছাইটত যাওক আৰু এপ্লাই কৰি দিয়ক। আমি চাই লওঁ কি পষ্ট আছিলে, আৰু আজি যোনখন নটিচখনত লিখা আছিলে যে আজি অন্তিম তাৰিখ, সেইখন আমি নটিচখন চাই লওঁ আকৌ এবাৰ পুনৰবাৰ। ইয়াত কি পষ্ট আছিলে আমি চাই লওঁ। 1052 পোষ্ট অফ কনষ্টেবল UB, 663টা পোষ্ট আছিলে কিমান AB কাৰণে, ঠিক আছে। তাৰপিছত হৈ গ'ল 48টা পোষ্ট চাব ইনস্পেক্টৰ UB। তাৰপিছত হৈ গ'ল 4টা পোষ্ট কি চাব ইনস্পেক্টৰ ইন পুলিচ কমিউনিকেশ্যন AP, আৰু তাৰপিছত 6টা পোষ্ট কিহৰ ষ্টেচন অফিচাৰ, আৰু 5টা পোষ্ট হৈ গ'ল স্কোৱাড কমাণ্ডাৰ ইন FNES, এণ্ড 39টা পোষ্ট হৈ গ'ল এছিষ্টেণ্ট জেইলৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট, ঠিক আছে। চবৰে এজ ক্ৰাইটেৰিয়া বেলেগ বেলেগ, ঠিক আছে। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে নিজে গম তাত দেখাই দিব মানে কোনটো এজৰ কোনটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, কোনটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। গতিকে এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে গোটেইখিনিৰ কাৰণে হৈ যাব। তাৰপিছত হৈ গ'ল 47টা চাব ইনস্পেক্টৰ AB, আৰু 3টা পোষ্ট কিহৰ কাৰণে কনষ্টেবল AV ফৰ আছাম কামাণ্ডো, ঠিক আছে। তাৰপিছত 127টা পোষ্ট ড্ৰাইভাৰ ফৰ আছাম পুলিচ, 127টা ড্ৰাইভাৰ আছে আছাম পুলিচৰ। তাৰপিছত 14টা পোষ্ট আছে কনষ্টেবল ডিছপেটছ ড্ৰাইভাৰ, আৰু 20টা পোষ্ট আছে কনষ্টেবল মেছেঞ্জাৰ, এণ্ড 3টা পোষ্ট আছে হেণ্ডিমেনৰ, ঠিক আছে APRত, আৰু 90টা পোষ্ট মানে 90টা পোষ্ট ড্ৰাইভাৰ, এণ্ড 4টা পোষ্ট ড্ৰাইভাৰ অপাৰেটৰ আণ্ডাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ, মানে ফায়াৰ ব্ৰিগেডৰো আছে বেলেগকৈ ড্ৰাইভাৰ, আৰু আছাম পুলিচৰ বেলেগকৈ ড্ৰাইভাৰ আছে, আকৌ ফৰেষ্টৰ ড্ৰাইভাৰ বেলেগকৈ আছে, এইটো চাই ল'ম আকৌ। তাত আকৌ কৈছে 7টা পোষ্ট কিহৰ কাৰণে ড্ৰাইভাৰ কনষ্টেবল, এণ্ড 106 পোষ্ট ড্ৰাইভাৰ আণ্ডাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট। গতিকে কি সোমাই আছে? আছাম পুলিচ সোমাই আছে, আছাম পুলিচৰ আণ্ডাৰতে কি আছে? ফৰেষ্টো আছে, তাৰপিছত আকৌ লগতে কি আছে? ফায়াৰ ব্ৰিগেডো আছে, ঠিক আছে। সেই গোটেইকেইটাৰ মানে পোষ্ট একেলগে ওলাইছে, মানে চবতে একেলগতে এপ্লাই কৰিব পাৰিব, SLPRB ৱেবছাইটত গৈ কিনে এপ্লাই কৰিব পাৰিব। তাৰপিছত চাইছোঁ 96টা পোষ্ট চাফাই কৰ্মচাৰী ইন আছাম পুলিচ, 3টা পোষ্ট চাফাই কৰ্মচাৰী ইন আছাম কামাণ্ডো বেটেলিয়ন, আৰু 5টা পোষ্ট কিহৰ কাৰণে চাফাই কৰ্মচাৰী ইন FNES, এণ্ড 8টা পোষ্ট চাফাই কৰ্মচাৰী ইন DGCD ইন CGHG। তাৰপিছত 211টা পোষ্ট কি ফৰেষ্ট গ্ৰেড 1, ঠিক আছে, ফৰেষ্টাৰ গ্ৰেড 1, আৰু 504টা পোষ্ট কিহত ফৰেষ্ট গাৰ্ড। তাৰপিছত 74টা পোষ্ট আহি গ'ল গেম ৱাটচাৰ, 405টা পোষ্ট হৈ গ'ল AFPF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট, আকৌ 642টা মানে 642টা পোষ্ট কিহৰ কাৰণে কনষ্টেবল WOWD, এণ্ড 1 পোষ্ট ফৰ দ্য কনষ্টেবল UB ইন APR, আৰু 1 পোষ্ট ফৰ চাৰ্ভ অফিচাৰ, 337টা ফায়াৰমেন, এণ্ড 41টা পোষ্ট ফৰ পোষ্ট অফ ইমাৰ্জেঞ্চি ৰেস্কিউৰ ইন FNES, এণ্ড 733টা পোষ্ট কনষ্টেবল ফৰ গ্ৰেড 3। তাৰপিছত আকৌ আহি গ'ল কি 11টা পোষ্ট বেণ্ড পাৰ্টি। তাৰপিছত হৈ গ'ল 2টা পোষ্ট কিহৰ কাৰণে বাগলাৰ আণ্ডাৰ DGCD এণ্ড CGHG, এণ্ড 10টা পোষ্ট বটমেন ইন আছাম পুলিচ, ঠিক আছে। আৰু 138টা পোষ্ট কিহৰ কাৰণে জেইল ৱাৰ্ডাৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট। তাৰপিছত হৈ গ'ল 181টা পোষ্ট কিহৰ বাবে গ্ৰেড 4 ষ্টাফ ইন আছাম পুলিচ, 6 পোষ্ট ইন গ্ৰেড 4 ষ্টাফ ইন আছাম কামাণ্ডো বেটেলিয়ন, এণ্ড 69টা পোষ্ট কিহৰ কাৰণে এইকেইটা মানে গ্ৰেড 4 হয়, 9টা পোষ্ট গ্ৰেড 4 ষ্টাফ আণ্ডাৰ DGCD, আৰু 2টা পোষ্ট টেইলাৰ, 2টা পোষ্ট ড্ৰেচাৰ, 2টা পোষ্ট নাৰ্ছ, ঠিক আছে, আৰু 2টা পোষ্ট ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ, 1টা পোষ্ট ক্ৰাফ্ট হেল্পাৰ, 1টা পোষ্ট য়োগা ইনষ্ট্ৰাক্টৰ, 1টা পোষ্ট য়োগা, আৰু এইকেইটা ইমানখিনিয়ে। আৰু এই তলৰখিনিৰ কাৰণে কি আপোনালোকৰ এক্সট্ৰাকৈ কিছুমান ডিপ্ল'মা চাৰ্টিফিকেট থাকে, সেই চাৰ্টিফিকেটটো লাগিব। তো গতিকে এইখিনি আছিলে, আৰু লাষ্ট ডেটৰ যোনটো নটিফিকেশ্যন দিয়া আছিলে এইটো দেখিছে দ্য এক্সটেণ্ডেড পিৰিয়ড, এইটো ইতিমধ্যে লাষ্ট ডেট খতম হৈ গৈছিলে, আকৌ এক্সটেণ্ড কৰি দিয়া আছিল টাইমটো, তাৰহে আজি লাষ্ট ডেট। গতিকে 22ৰ পৰা কিমান কৰি পেলালে 8 তাৰিখ, ঠিক আছে। 8 তাৰিখ আজি যিহেতু 8 তাৰিখ 8 তাৰিখ কৰি দিলে, ঠিক আছে। 8 ফেব্ৰুৱাৰী লাষ্ট ডেট, ঠিক আছে। তাৰপিছত এইখিনি পষ্টখিনি চালোঁ। তাৰপিছত আৰু এখন নটিচ যোৱাকালি আহিছিলে, যোৱাকালি নটিচখনত কি লিখা আছিলে যে
আপোনালোকে যদি কিবা ভুল হৈছে এপ্লাই কৰি দিলে, এপ্লাই কৰাৰ পিছত ভুল হৈছে যদি, তেতিয়াহ'লে আপোনালোকৰ সেই এপ্লাই কৰা যোনখিনি ভুল হৈছে, ভুলখিনি আকৌ যোনখিনি কি কৰে কাৰেকশ্যন কৰিব পাৰিব। কাৰেকশ্যন কেতিয়ালৈকে কৰিব পাৰিব? সেইটো কৰিব পাৰিব 9 তাৰিখৰ পৰা 13 তাৰিখলৈকে, মানে অহা কালিৰ পৰা 13 তাৰিখলৈকে কাৰেকশ্যন কৰিব পাৰিব। গতিকে এইখিনি আছিলে আজি লাষ্ট ডেট। জল্দি এপ্লাই কৰক গৈ কিনে এতিয়াই। বেছি টাইম নালাগে কৰোঁতে। যদি আপোনালোকৰ গোটেইখিনি ডকুমেণ্ট যদি আপোনালোকৰ ওচৰত আছে, ডকুমেণ্ট কি কি লাগিব? ডকুমেণ্ট লাগিব, ফাৰ্ষ্টতে হৈ গ'ল আপোনালোকৰ লাগিব কি মেট্ৰিকৰ পৰা যিমানখিনি আছে আৰু মেট্ৰিকৰ মাৰ্কশ্বিট, 10th মাৰ্কশ্বিট, 10 প্লাছ 12 প্লাছ ডিগ্ৰী যদি BA আছে, BA আৰু তাতকৈ যদি ওপৰ আছে, এইখিনিয়ে তিনিটাই বিশেষকৈ দৰকাৰ হয়। তো মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, তাৰপিছত আৰু কি লাগিব? এক্সচেঞ্জখন লাগিব, তাৰপিছত আধাৰ কাৰ্ড, এক্সচেঞ্জ লাগিব, আধাৰ কাৰ্ড লাগিব, আৰু কি লাগিব? OBC কাষ্ট চাৰ্টিফিকেট। OBC ওলাইছে আচলতে, কাষ্ট চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব, আৰু লগতে কি লাগিব? এডমিটখন। এইকেইটা ইম্পৰ্টেণ্ট ডকুমেণ্ট, আৰু বেলেগ এইকেইটা মেণ্ডেটৰী ডকুমেণ্ট, বাকীখিনি ইমান নালাগে। ঠিক আছে, গতিকে এতিয়া যাওক এপ্লাই কৰক, আৰু চাই যাব ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো ইমানে ৰাখিছোঁ, ধন্যবাদ।